Oh yes, ঠিক আছে। হেল্ল' হেল্ল', ঠিক আছে। নমস্কাৰ, আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আমি যিহেতু এইটো সময়ত সদায় গভৰ্ণমেণ্টৰ দুটা স্কিম পঢ়ি আছোঁ, কাৰণ এই গভৰ্ণমেণ্টৰ আঁচনিবোৰ বহুত বেছি ইম্পৰ্টেণ্ট। আপোনালোকে যোনে যোনে যোৱাবাৰ APSCৰ প্ৰিলিমছৰ কুৱেশ্যন পেপাৰ চাইছে, ভালকৈ যদি চালি জাৰি চাইছে, তেতিয়াহ'লে আপোনালোকে গম পাব যে তাৰ পৰা গভৰ্ণমেণ্টৰ স্কিমৰ পৰা কুৱেশ্যন আহিছিল। আৰু মেইনছৰ যোনে যোনে কুৱেশ্যন যোৱাবাৰ চাইছে বা মেইনছৰ কাৰণে যোনে চিৰিয়াছলি প্ৰিপেয়াৰ কৰিছে, তেওঁলোকে বুজিব যে গভৰ্ণমেণ্টৰ স্কিমখিনি কিমান বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু গভৰ্ণমেণ্টৰ স্কিমখিনি পিছত গৈ পেলাই কি হয়, আমাৰ দিনতো এনেকুৱা হৈছিল যে আমি ইউটিউবত বহুত ভিডিঅ' বিচাৰিছিলোঁ গভৰ্ণমেণ্টৰ স্কিমবোৰ বুজিবৰ কাৰণে, কাৰণ প্ৰিলিমছত আৰু মেইনছত বহুতখিনি বেলেগ হৈ যায়। প্ৰিলিমছত অলপমান তথ্য জানিলে হৈ গ'ল গভৰ্ণমেণ্টৰ স্কিমৰ বিষয়ে, কিন্তু মেইনছত আমি লিখিব লগা হয় ন, সৰু সৰু স্কিমত ইমান চাৰিটা পেজ বা যদি 10 মাৰ্কছৰ আহে 2টা পেজ, কেনেকৈ আপোনালোকে কি লিখিব সেইটো কাৰণে লিখা তথ্যখিনি লাগিব ন, আৰু কিমানখিনি বস্তু মানে পোৱা নাযায়, ঠিক আছে। য'ত পঢ়ায় তাত মানে আমাৰ যিবিলাক কেবিনেট ডিচিজন আহে তাতো সৰুকৈ অলপমান দিয়া আছে। চ' আমি সেই বস্তুখিনি নিজে বনাব লাগিব, আৰু সেই বস্তুখিনি মই আপোনালোকক বনাই দিছোঁ ইমান ৰেডিমেডকৈ, তাতকৈ আৰু সুবিধা কি লাগে। সেইটো কাৰণে এই ভিডিঅ'কেইটা ভালকৈ চাব, নেগলেক্ট নকৰিব, নহ'লে পিছত নিজে পস্তাব, ঠিক আছে, পিছত গম পাব। চ' আজিৰ আমাৰ অলৰেডি আমি কেইটামান স্কিম চালোঁ। চ' আজি আমাৰ স্কিম দুটা হৈছে, এটা আপোনাৰ যে ভাৰত নেট চাম ইয়াৰ পিছত, আৰু আমি ফাৰ্ষ্ট যিটো স্কিম চাম সেইটো হৈছে উড়ান, উড়ে দেশ কা আম আদমি, মানে উড়ে দেশ কা আম আদমি মানে আমাৰ দেশৰ যিবিলাক সাধাৰণ নাগৰিক আছে, সেই সাধাৰণ নাগৰিকবিলাকেও যাতে কি কৰিব পাৰে, উৰিব পাৰে, ঠিক আছে। পাখি লগাই উৰিব কথা কোৱা নাই, এৰোপ্লেনত উৰিব পৰা। মানে এতিয়া কথাটো হ'ল যে যিকোনো এখন দেশ ডেভেলপ হ'বৰ কাৰণে তাত কি লাগিব, দেশখনৰ ট্ৰেন্সপৰ্টেশ্যন ছিষ্টেম, যিটো পৰিবহণ ব্যৱস্থা আছে, পৰিবহণ প্ৰণালী বা পৰিবহণ ব্যৱস্থা আছে, সেইটো কি হ'ব লাগিব, বহুত বেছি ভাল হ'ব লাগিব, ঠিক আছে। পৰিবহণ ব্যৱস্থাটো যিমান বেছি ফাষ্ট হ'ব, যিমান বেছি এফিচিয়েণ্ট হ'ব, সক্ৰিয় হ'ব, সিমান কি হ'ব, সেই দেশৰ অৰ্থনীতি বহুতখিনি ভাল হয়, ঠিক আছে। এতিয়া আমাৰ ভাৰতবৰ্ষত এনেকুৱা হয় যে আমাৰ ভাৰতবৰ্ষত যিহেতু মেক্সিমাম মানুহ কি দুখীয়া মানুহ হয় বা মিডিল ক্লাছ মানুহ হয়, তেওঁলোকে এৰোপ্লেনত উঠাটো তেওঁলোকৰ বহুতৰে কি হয়, সপোন হয়। কিছুমানৰতো সেই সপোন সৰুৰ পৰাই থাকি যায়, মৰি শেষ হৈ যায়, কিন্তু সেই সপোন পূৰা নহয়, ঠিক আছে। কাৰণ এৰোপ্লেনত প্লেনত উঠাৰ খৰচ বহুত, প্লেনত ছিটৰ ভাড়া বেছি, টিকেট বহুত বেছি। চ' তেওঁলোকে প্লেনত উঠিব নিবিচাৰে, মানে প্লেনত উঠিব মানে সিমানখিনি সক্ষমতা নাই। আৰু সেইটো কাৰণেই কি হয়, আমাৰ ভাৰতৰ চব মানে যিবিলাক আপোনাৰ হেৰি থাকে ন, এয়াৰপৰ্ট থাকে, চব এয়াৰপৰ্টবিলাক ডেভেলপ নহয়। কিছুমান এনেকুৱা জেগা আছে যিবিলাকত এয়াৰপৰ্টবিলাক নামতহে আছে, কিন্তু ডেভেলপ নহয়। তেনেস্থলত কি হ'ল, আমাৰ গভৰ্ণমেণ্টে এই আঁচনিটো লৈ আনিলে 2016 চনত, ঠিক আছে। এনাউন্স কৰিলে 2016 চনত আমাৰ যি নেশ্যনেল চিভিল এভিয়েশ্যন পলিচি আছে, ঠিক আছে। নেশ্যনেল চিভিল এভিয়েশ্যনত তাৰমানে অসামৰিক বিমান সেৱাৰ যি পলিচি আছিলে, ৰাষ্ট্ৰীয় অসামৰিক বিমান সেৱাৰ যি পলিচি 2016, তাৰ আণ্ডাৰত কি কৰিলে, এই স্কিমটো আনিলে। এই স্কিমটো যদিও অক্টোবৰ 2016ত লঞ্চ কৰিছিল, কিন্তু ইয়াৰ ফাৰ্ষ্ট এই স্কিমটোৰ আণ্ডাৰত ফাৰ্ষ্ট মানে যিখন প্লেন চলিছিল সেইখন এপ্ৰিল 2017ত চলিছিল, আৰু এইখন ক'ৰ পৰা চলিছিল জানেনে, চিমলাৰ পৰা দিল্লীলৈ চলিছিল, ঠিক আছে। এতিয়া কি বুলি ক'লো যে 2016ত লঞ্চ কৰিছিল কোন মিনিষ্ট্ৰী আণ্ডাৰত, মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন। সামৰিক বুলি ক'লে মিলিটাৰী বুজায়, অসামৰিক বুলি ক'লে চিভিল বুজায়, ঠিক আছে। অসামৰিক বিমান সেৱাৰ আণ্ডাৰত 2016 চনত ইয়াক 2016 অক্টোবৰত কি কৰিছে, ইয়াক লঞ্চ কৰিছে, ঠিক আছে। অক্টোবৰত ইয়াক হেৰি কৰিছে, অক্টোবৰত লঞ্চ কৰিছে। এতিয়া অক্টোবৰত যদিও ইয়াক লঞ্চ কৰিলে, কিন্তু ইয়াৰ আণ্ডাৰত যিখন ফাৰ্ষ্ট এৰোপ্লেন আছিল, সেই এৰোপ্লেনখন কেতিয়া গৈছিল জানেনে, সেই এৰোপ্লেনখন আপোনাৰ এপ্ৰিল 2017ত চিমলাৰ পৰা, চিমলা বানানটো হৈছেনে নে দ্বিতীয় চ হ'ব, চিমলা এনেকুৱা নেকি, চিমলাৰ পৰা ক'লে দিল্লীলৈকে গৈছিল,
ঠিক আছে চিমলাৰ পৰা দিল্লীলৈকে গৈছিল হৈছে এতিয়া ইয়াৰ পিছত আপোনাৰ কি হ'ল এই স্কিমটো বহুত মানে বছৰি বছৰি ইয়াক চেঞ্জ মানে ৰিনিউ হৈ গৈ থাকিল যেনেকৈ আপোনাৰ 2017ত কি আহিলে 17 18 19 এনেকুৱাকৈ উড়ান 1 উড়ান 2 1.2.1 এনেকুৱা উড়ান 3 এনে গৈ এতিয়া উড়ান 5.0 আছে ঠিক আছে উড়ান 5.0 চলি আছে আৰু আপোনাৰ কোভিড-19 খনত লাইফলাইন উড়ান তাৰপিছত ইণ্টাৰনেশ্যনেল উড়ান বা কৃষি উড়ান এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইয়াৰ ভেৰিয়েশ্যনছ বিভিন্ন ধৰণৰ ইয়াৰ ৰূপ কিছুমান কি হ'ল আহি গ'ল কালক্ৰমত সময়ত ঠিক আছে আৰু এই উড়ান আহাৰ পৰা নহয় বহুতখিনি ডেভেলপো হ'ল আমাৰ ধৰি লওক যিবিলাক এয়াৰপৰ্টছ আছিলে এয়াৰপৰ্টছবিলাকৰ এতিয়া বহুত আগতে আপোনাৰ 2014ত অনলি 74টা এয়াৰপৰ্টছ অপাৰেশ্যনেল আছিল কিন্তু এতিয়া গৈ পেলাই সেইটো 141টাৰ ওচৰা-ওচৰি এয়াৰপৰ্ট কি হ'ব যে ক'ত 74টা আৰু ক'ত 141টা ভাবকচোন 141টালৈ বৃদ্ধি হৈ গৈছে ঠিক আছে এতিয়া উড়ানটো গম পালো দা স্কিম এইমছ টু মেক ট্ৰেভেল এফৰ্ডেবল এচেছিবল এণ্ড ৱাইড স্প্ৰেড মানে কি কৰিছে ভাৰতত থকা কম সেৱা থকা ইয়াত দুটা ৱৰ্ড থাকিব এটা আছে আণ্ডাৰ চাৰ্ভড ঠিক আছে ইয়াত চাব আণ্ডাৰ চাৰ্ভড আৰু আনচাৰ্ভড ঠিক আছে আনচাৰ্ভড মানে যিবিলাকত সেৱা নথকা আৰু আণ্ডাৰ চাৰ্ভ মানে কম সেৱা থকা তাৰমানে কিছুমান এনেকুৱা এয়াৰপৰ্ট আছে যিবিলাক এয়াৰপৰ্টত কোনো ধৰণৰ মানে বিমান অহা যোৱা নকৰে তাত কোনো ছাৰ্ভিচে নিদিয়ে সেইটো হৈছে আনচাৰ্ভড মানে সেৱা নথকা আৰু কিছুমান এনেকুৱা এয়াৰপৰ্ট আছে এয়াৰপৰ্টটো ধুনীয়াকৈ বনাই দিছে কিন্তু প্লেন বোলে দিনত এখন সপ্তাহত কেতিয়াবা দুখন এনেকুৱা যায় চ' আণ্ডাৰ চাৰ্ভ তাৰমানে কম সেৱা থকা এনেকুৱা ধৰণৰ যিমানবোৰ এয়াৰপৰ্ট আছে সেই এয়াৰপৰ্টবিলাকক কি কৰা উন্নত কৰা যাতে সেই এয়াৰপৰ্টবিলাকলৈ সহজে বিমান কি কৰে অহা যোৱা কৰি থাকে ঠিক আছে আৰু তেনেকুৱাকৈ আমাৰ বিমান সেৱাটো কি কৰা সকলোৰে বাবে মুকলি কৰি তোলা আৰু সকলোৱে সহজতে তাক মানে ব্যৱহাৰ কৰিব পৰা ক্ষমতাটো যোগ্যতা কৰি পেলোৱা ঠিক আছে ইয়াত কিছুমান মানে আপোনাৰ হেৰি আছে কেনেকৈ কৰিব সেইটো কিছুমান আছে যেনেকৈ আমি পিছত চাম যে ইয়াত কি কৰিছে গভৰ্ণমেণ্টে বিমান সেৱাবিলাকক কৈছে যে তেওঁলোকে এটলিষ্ট 50% চিট মিনিমাম পাৰ আৱাৰ মানে 500 বা 600 কিলোমিটাৰ ডিষ্টেঞ্চ এটাক কিমানত ৰাখিব লাগিব 2500 ৰাখিব লাগিব 50% এনেকুৱা কিছুমান ধৰা বন্ধা কৰি দিছে ঠিক আছে এতিয়া ইয়াৰ অবজেক্টিভ বা উদ্দেশ্য যদি চাব যাওঁ এই স্কিমটোৰ আনাৰ উদ্দেশ্য 1 নম্বৰতে আছিল যে ইয়াৰ কি হৈছে যাত্ৰী বিমান সংখ্যা এইটো কিন্তু প্ৰথম আপোনাৰ ইণ্টাৰনেশ্যনেল নহয় ন এইটো ৰিজনেল কানেক্টিভিটি এইটো কথা মনত কৰিবা আঞ্চলিক বা ৰিজনেল কানেক্টিভিটি আঞ্চলিক মানে কি আছে কানেক্টিভিটি বা ৰিজনেল কানেক্টিভিটি কি কৰিব বঢ়াবৰ কাৰণেহে এই মানে স্কিমটো আনা গৈছিলে এই আঁচনিখন আনা গৈছিলে ঠিক আছে আঞ্চলিক মানে যাতায়াত বঢ়োৱা আৰু ৰিজনেল কানেক্টিভিটি বঢ়োৱাৰ কাৰণে ঠিক আছে আমাৰ গোটেই ভাৰতৰ গোটেইকেইখন ষ্টেটৰ মাজত গোটেই ৰাজ্যকেইখন গোটেই কেন্দ্ৰীয় শাসিত অঞ্চলকেইখনৰ মাজত যি আঞ্চলিক যাতায়াত তাক উন্নত কৰিবৰ কাৰণে এই স্কিমটো আনা গৈছিলে আৰু সেইটো কাৰণে কৈছে ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি কৰা এনেকৈ কোৱা নাই যে আমি আমেৰিকালৈ যোৱা ফ্লাইট বেছি কৰি দিম বা আমেৰিকাৰ পৰা অহা ফ্লাইট বেছি কৰিম সেইটো কোৱা নাই আমাৰ ঘৰৰ ভিতৰতে মানে আমাৰ ভাৰতৰ ভিতৰতে আঞ্চলিকভাৱে কি কৰে যাতায়াতটো বৃদ্ধি কৰা তাৰপিছত সাধাৰণ মানুহেও যাতে কি কৰিব পাৰে এয়াৰ প্লট উঠিব পাৰে সেইটো কাৰণে কৈছে ফ্ৰম হাৱাই চেপেল টু হাৱাই জাহাজ হাৱাই চেপেলটো কিয় কৈছিলে হাৱাই চেপেলটো কি চিম্বলাইজ কৰে হাৱাই চেপেলে মিডিল ক্লাছ মানুহ এজনক চিম্বলাইজ কৰে সাধাৰণতে মিডিল ক্লাছ মানুহ এজনক হাৱাই চেপেলে মানে তেওঁলোকে কি কৰে হাৱাই চেপেলে ট্ৰেভেল কৰে এতিয়া দুখীয়া মানুহবিলাক চাবচোন তেওঁলোকৰ বহুত জোতা নাথাকে যে মই এইযোৰ কাপোৰ এইটো ড্ৰেছৰ লগত এইযোৰ জোতা পিন্ধিম সিটো ড্ৰেছৰ লগত এইযোৰ জোতা পিন্ধিম তেওঁলোকে হাৱাই চেপেলে পিন্ধি পেলাই চবতে ঘূৰি ফুৰে কৈছে এইটোৱে বুজাইছে যে একদম মানে ইকনমিক ষ্টেটাছৰ মানুহখিনিকো কি কৰিব পাৰিম আমি ফ্লাইটলৈ উঠাব পাৰিম হাৱাই চেপেল টু হাৱাই জাহাজ ঠিক আছে তাৰপিছত সৰু চহৰ অঞ্চলত বিমান সংযোগ বৃদ্ধি কৰা মানে এনেকুৱা হয় আগৰ দিনত যিবিলাক টায়াৰ 1 চিটি আছিল টায়াৰ 1 চিটিবিলাকক ভাগ থাকে ন টায়াৰ 1 টায়াৰ 2 টায়াৰ 3 টায়াৰ 1 চিটিবিলাকত বেছি আপোনাৰ মানুহৰ মানে বিমান সেৱা বেছি উপলব্ধ আছিল ঠিক আছে যেনেকৈ আমাৰ গুৱাহাটী এয়াৰপৰ্টত বহুত বেছি আপোনাৰ কি আছিলে বিমান সেৱা আছিল কিন্তু বাকী আমাৰ ডিব্ৰুগড় হওক বা তেজপুৰ হওক তাত এই গুৱাহাটীৰ নিচিনা হয় জানো গুৱাহাটীৰ নিচিনাটো ইমান আপোনাৰ বিমান সেৱা নাছিল কাৰণ সেইবিলাক আপোনাৰ কি হয় সেইবিলাক আপোনাৰ গুৱাহাটীৰ নিচিনা উন্নত নহয় ন কিন্তু এই আঁচনিটোৰ মেইন উদ্দেশ্য হৈছে যে টায়াৰ 2 আৰু 3 এই টায়াৰ 2 আৰু 3ৰ যিবিলাক মানে অঞ্চল আছে চহৰ আছে সেই চহৰবিলাকৰ কি কৰা বিমান সেৱা বেছি কৰা বা সেইবিলাকত থকা এয়াৰপৰ্টবিলাকৰ উন্নতি কৰি তালৈ যাতে বহুত বেছি বিমান সেৱা প্ৰবাহিত হয় তাক মানে এনচিউৰ কৰা ঠিক আছে এইকেইটা আছে তাৰ উদ্দেশ্য এইকেইটা মনত ৰাখিব এতিয়া বৈশিষ্ট্য
ক'ত গ'ল ওকে এতিয়া যে বৈশিষ্ট্যত কি ক'লো যে ইয়াত মানে কি কৰিব এই আঁচনিখনৰ আণ্ডাৰত গভৰ্ণমেণ্টে যিমানবোৰ এয়াৰলাইন্স আছে এয়াৰলাইন্সবিলাকক মানে কৈ দিছে যে তেওঁলোকে কি কৰিব তেওঁলোকে তেওঁলোকৰ যিমান সিট কেপাচিটি আছে তাৰ 50% 50% সিট কেপাচিটি মানে আপুনি 1 ঘণ্টাৰ ফ্লাইট বা আমি ক'ব পাৰোঁ যে 500 পৰা 600 কিলোমিটাৰ দূৰত্ব কি কৰিব 600 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা ডিষ্টেন্সৰ কাৰণে কি কৰিব তেওঁলোকে ভাড়া কিমান ল'ব পাৰিব 2500 টকা পাৰ সিট 2500 টকা কিন্তু সবতে কমপ্লিট নহয় হা অকল 50% সিটৰ কাৰণেহে তেওঁলোকে এটো ৰাখিব লাগিব ঠিক আছে 2500 টকা কিন্তু ইয়াত আকৌ এয়াৰলাইন্স বিলাকৰ যদি লস হয় এয়াৰলাইন্স বিলাকৰ লস নহব কাৰণে গভৰ্ণমেণ্টে কি কৰিছে গভৰ্ণমেণ্টে এয়াৰলাইন্স বিলাকক এটা পইচা দিব ভায়াবল গ্যাপ ফাইন্ডিং আমি নেক্সট সাম ভায়াবল গ্যাপ ফাইন্ডিং কি হয় কিন্তু তাৰ আগতে ইয়াৰ লগতে মানে ভায়াবল গ্যাপ ফাইন্ডিং দিয়া আগতে এয়াৰলাইন্স বিলাকক কিছুমান কনসেশন দিছে যেনেকে এয়াৰলাইন্স বিলাকে আপোনালোকে জানেনে এয়াৰলাইন্স বিলাকে এয়াৰ ফিউল ইউজ কৰে হনে তেওঁলোকে যিখন মানে ইন্ধন আমি যেনেকে পেট্ৰল ডিজেল ইউজ কৰো এয়াৰ ফিউল ইউজ কৰে ন এয়াৰলাইন্স বিলাকে এয়াৰপ্লেনৰ ক্ষেত্ৰত হে এয়াৰ ফিউলছত ট্যাক্স টু কমাই দিছে মানে যেটো তেওঁলোকে ট্যাক্স লয় সেই ট্যাক্সৰ ভ্যালুটো গভৰ্ণমেণ্টে কমাই দিছে তেতিয়া সিহঁতৰ পইচা ৰাহি হ'ব এয়াৰলাইন্স বিলাক আৰু দুই নম্বৰতে এয়াৰলাইন্স বিলাক যে এয়াৰপৰ্টত ৰখাই থৈ যায় এয়াৰপৰ্টত পাৰ্ক কৰি থলিও বা এয়াৰপৰ্টটো যদি ইউজ কৰে তেতিয়াও কি কৰিব লাগে এয়াৰলাইন্স বিলাকে এয়াৰপৰ্ট অথৰিটিক পইচা দিব লাগে আৰু সেই পইচাৰ পৰিমাণটো কমাই দিছে জানে যাতে মানে গভৰ্ণমেণ্টে এটো কৰিছে যে সিহঁতৰ যে লোকচানটো হৈছে যে সিহঁতি কি কৰিব লগা যায় 50% সিট 2500 দিব লগা আছে তাৰ কাৰণে যেটো লস হৈছে সেই লসটোৰ কনসেশন হিচাপে মানে ক্ষতিপূৰণ হিচাপে এয়াৰলাইন্স আপোনাৰ সেই এয়াৰ ফিউলত মানে এয়াৰৰ ইন্ধনত কি কৈছে ট্যাক্সটো কমাই দিছে আৰু তাৰ লগতে সিহঁতি তাত পাৰ্ক কৰি থলো তাত যেটো পেমেন্ট কৰিব লগা আছে সেই পেমেন্টটো কমাই দিছে ঠিক আছে ইয়াৰ উপৰিও গভৰ্ণমেণ্ট আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কিছুমান সাবসিডি দিছে ঠিক আছে আঞ্চলিক পথত বিমান পৰিবহণ সংস্থাসমূহ চলাচলৰ বাবে ৰাজ সাহায্য প্ৰদান কৰিছে ঠিক আছে ৰাজ সাহায্য প্ৰদান কৰিছে ক্লিয়াৰ এটো বুজি পালে এটা চাওক আঁচনিসমূহৰ মূল উপাদানসমূহ ঠিক আছে নে নহয় ক'ত গ'ল এইখন ওকে আঁচনিসমূহৰ মূল উপাদানত মই ক'লো এই যে প্ৰথম তেওঁলোকৰ মেইন উদ্দেশ্যটো কি আছিল যে 1 আৱাৰ ফ্লাইট মানে 500 পৰা 600 কিলোমিটাৰ দূৰত্বলৈ কি কৰিব পাৰ সিট 2500 2500 টকাকে ল'ব তাতকৈ বেছি ল'ব নোৱাৰিব আৰু 50% সিটৰ কাৰণে হেতু স্পেশালিটি থাকিব তাৰ পিছত কৈছে যে গভৰ্ণমেণ্টে তেওঁলোকৰ এতিয়াটো এয়াৰলাইন্স বিলাকৰ লোকচান হ'ব কাৰণ এয়াৰলাইন্স বিলাকে যিমান টকা পাব লাগে তাতকৈ লোকচান হ'ব 50% সিটে যেতিয়া ইমান কমত দিছে সো গভৰ্ণমেণ্টে কৈছে যে ইয়াৰ কাৰণে কি কৰিব ভায়াবিলিটি গ্যাপ ফান্ড হ'ব মানে গভৰ্ণমেণ্টে কি কৰিব সিহঁতৰ যিমান পাব লাগিছিল তাতকৈ যিমান সিহঁতৰ লস হ'ল সেই লসৰ কিছু পাৰ্চেন্টটো সিহঁতক ইফালে তেলত বা ইন্ধনত অলপমান কমাই দি বা পাৰ্ক কৰি থোৱা পইচাটো কমাই দি তাৰ পৰা ৰেহাই দিব কিন্তু বাকিখিনি লাভ কেনে কৰিব সেইখিনি গভৰ্ণমেণ্টে ফান্ড কৰিব গভৰ্ণমেণ্টে কৈছে যে বাকি আপোনালোকৰ যিখিনি লাভ লোকচান আছে সেইখিনি লোকচান আমি ফান্ড কৰিম কিন্তু আপোনালোকে এটলিষ্ট কানেক্টিভিটিটো বহাওক ঠিক আছে কানেক্টিভিটি বহাওক আৰু তাৰ কাৰণে গভৰ্ণমেণ্টে কি আনিছে ভায়াবিলিটি গ্যাপ ফান্ডিং ইয়াত মানে কি কৰিব আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টে 20% 80% দিব কেন্দ্ৰ চৰকাৰে 80% দিব 80% দিব আৰু ৰাজ্য চৰকাৰে 20% দিব ঠিক আছে 20% দি পেলাই কি কৰিব সিহঁতক ফাইনান্সিয়ালি সাপোৰ্ট প্ৰভাইড কৰিব ঠিক আছে যাতে কি কৰে সিহঁতি এই আঁচনিটোত পাৰ্টিসিপেট কৰে কাৰণ এটা কথা চাও এই পাৰ্টিসিপেট কৰিবৰ কাৰণে এই আমাৰ যিবিলাক এৰোপ্লেন আছে ম্যাক্সিমাম এৰোপ্লেন কি হয় প্ৰাইভেট হয় জেট উইংস গো এয়াৰ ঠিক আছে এনেকা যিমানবোৰ আছে ভিস্তাৰা এবিলাক কি হয় প্ৰাইভেট এয়াৰলাইন্স আমি তাক ফোর্স কৰিব নোৱাৰো প্ৰাইভেটক আপুনি আহিব লাগিব কৰিব লাগিব বুলি ফোর্স কৰিব নোৱাৰো কিন্তু সিহঁতৰ লসটো যাতে কমাব পাৰো লস কমাই দি পেলাই সিহঁতক কি কৰিব আমাৰ ফালে এট্ৰাক্ট কৰিব পৰা যাব তাৰ পিছত ইয়াৰ লগতে কি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট মানে আন্তঃগাঁথনি উন্নয়ন আন্তঃগাঁথনি ক্ষেত্ৰত কি কৰিব লাগিব আমি বিমান বন্দৰসমূহ উন্নত কৰিব লাগিব হেলিপ্যাডবোৰ ঠিক কৰিব লাগিব কাৰণ ইয়াৰ পিছত প্ৰথমতে আপোনাৰ যদিও অকল হেৰি কাৰণে আনিছিলে উড়ানটো তাৰ পিছত কি কৰিলে তাত আপোনাৰ হেলিপ্যাডৰ ব্যৱস্থাও মানে সেইখিনিও সোমাই ললে সি প্লেন তাৰ পিছত সোমাই ললে ঠিক আছে এনেকুৱাকে কিহঁতি উড়ানটো আপগ্ৰেড কৰি গৈ থাকিলে ঠিক আছে আৰু লাষ্টত গৈ পেলাই আপোনাৰ কৃষি উড়ান যে কৈছো কৃষি উড়ানত কি কৃষকৰ বস্তুবোৰ যাতে এঠাইৰ পৰা আনঠাইলৈ সহজে কি পৰিবহন কৰিব পাৰে তাৰ কাৰণে কৃষি উড়ানো তেওঁলোকে মানে লৈ আনিছিল ঠিক আছে
এতিয়া কিহৰ কথা কৈছে যে আমাৰ যিবিলাক এয়াৰপৰ্টৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব আমাৰ ৰানৱে লাগিব বা বিমানবন্দৰ লাগিব ঠিক আছে এনেকুৱা ধৰণৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনিৰ প্ৰয়োজন সেই আন্তঃগাঁথনিবোৰ কি কৰিব মানে আপোনাৰ উন্নত কৰিব কিহৰ কাৰণে সেই আন্তঃগাঁথনিবোৰ উন্নত কৰিলেহে কি কৰিব আমাৰ এই স্কিমটো আণ্ডাৰত যিবিলাক ধৰি লওক দুৰ্গম অঞ্চলত যিবিলাক আপোনাৰ আমাৰ এয়াৰপৰ্ট আছে যিবিলাক মানে ইমানটা ব্যৱহাৰ নহয় তেনেকুৱা অঞ্চলৰ এয়াৰপৰ্টবিলাকলৈ কি যাব প্লেন যাব যদি আন্তঃগাঁথনিয়ে ভাল নহয় তেতিয়া জানো প্লেন যাব এনহেন্স ৰিজিয়নেল কানেক্টিভিটি ঠিক আছে আৰু আমাৰ ইয়াৰ মেইন উদ্দেশ্যটো হৈছে বৰ্ধিত আঞ্চলিক সংযোগ মানে আমাৰ এইবিলাক অঞ্চলবিলাকত যেনেকৈ এতিয়া কথা কৈছোঁ এতিয়া আগতে আপুনি কি ভাবে আপুনি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ জানো ফ্লাইট লৈ আহিব ইচ্ছা যায় নাই তাতকৈ বাছত আহিলে সস্তা পৰিব হয় না কিন্তু এতিয়া মানুহে কি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ফ্লাইট লৈ আহিব বিচাৰে আঞ্চলিক কানেক্টিভিটি এতিয়া আপুনি আগতে এনেকুৱা আছিল যে আমি কলকাতা যাব লগা হ'লে আমি কি ফ্লাইটত যাব লাগে আমি গুৱাহাটীৰ পৰা সেইকাৰণে ফ্লাইটত উঠিলেতো উঠি লোৱা পালোঁ কিন্তু আমি বাছত যাম নে ট্ৰেইনত যাম তেনেকুৱা বুলি ভাবিছিল কিন্তু এতিয়া কি কৰে এতিয়া ফ্লাইট লৈ যায় ঠিক আছে আমাৰ কি হয় তাৰ দামটো কমি গ'ল ন কাৰণ আগতে ফ্লাইটত যোৱা মানে আপুনি 10,000 টকা ভৰিব আৰু ট্ৰেইনত যোৱা মানে 3,000 টকা ভৰিব কোনে ক'ত যাব 3,000 টকাত যাব কিন্তু এতিয়া কি কৰিলে এতিয়া যে 2,500 টকা কৰি দিলে চ' ধৰি লওক ট্ৰেইনত যাওঁতে 3,000 টকা যায় ফ্লাইটত যাওঁতে 2,500 যায় ক'ত যাব ফ্লাইটত যাব অবভিয়াছলি চ' তেনেকুৱাকৈ কি কৈছে ইয়াৰ ৰিজনেল কানেক্টিভিটিটো বঢ়াই দিছে হৈছে তাৰপিছত হৈছে বিমান আৰু যাত্ৰীসকলৰ বাবে যোগ্যতা আৰু লাভালাভ ঠিক আছে এলিজিবিলিটি এণ্ড বেনিফিটছ এতিয়া কোনে কোনে এলিজিবল হ'ব ঠিক আছে ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে কোন কোন যোগ্য হ'ব সেইটো কথা কৈছে যে এয়াৰলাইনখনৰ কি থাকিব লাগিব বিমান পৰিবহণ সংস্থাসমূহে প্ৰতিযোগিতামূলক নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্দিষ্ট আঞ্চলিক পথৰ বাবে নিলাম কৰিব লাগিব মানে আঞ্চলিক পথবিলাকৰ ক্ষেত্ৰত কি হ'ব মানে ৰুটছ থাকে ন যেনেকৈ আমাৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অহা এটা ৰুট থাকিব বা ডিব্ৰুগড়ৰ পৰা তেজপুৰলৈ যোৱা এটা ৰুট থাকিব বা আমাৰ ধৰি লওক ইউ পিৰ লক্ষ্ণৌৰ পৰা বা বিহাৰৰ পাটনালৈ যোৱা সেইটো এটা ৰুট থাকিব ঠিক আছে সেই ৰুটছবিলাকৰ কি হয় নিলাম হয় যে এই ৰুটছত অমুক বিমানখন যাব সেই ৰুটছত অমুক বিমানখন যাব সেই নিলামত অংশগ্ৰহণ কৰি কি কৰিব সেইবোৰ নিলামত ক্ৰয় কৰিব লাগিব ঠিক আছে তাৰপিছত বিমান পৰিবহণ সংস্থাসমূহে বিমান ভাড়াৰ সীমা নিৰ্ধাৰণ নিয়ম আৰু সময়সূচীৰ নিৰ্ভৰযোগ্যতা মানি চলিব লাগিব আৰু ইয়াত যিটো বিমানৰ ভাড়া নিৰ্মাণৰ কথা কৈছে সেই ভাড়া নিৰ্মাণৰ ক্ষেত্ৰত যিবিলাক নীতি নিয়মাৱলী আছে সেই নীতি নিয়মাৱলীবোৰ মানি চলিব লাগিব তেতিয়াহে তেওঁলোকে এই আঁচনিখনত কি কৰিব পাৰিব যোগদান কৰিব পাৰিব ঠিক আছে এই আঁচনিখনত বহুতৰ লাভো হ'ব বহুতৰ লোকচান হ'ব যিবিলাকে অলৰেডি প্ৰফিটত আছে বহুত বেছি সিহঁতৰ লোকচান হ'ব পাৰে আৰু যিবিলাক বিমান সেৱা লোকচানত আছে সিহঁতৰ লাভো হ'ব পাৰে ঠিক আছে ইয়াত এতিয়া আমি চাব লাগিব যে বিমান সংস্থাসমূহৰ মানে লাভ কি হ'ব এটা চাওক ইয়াত কি হ'ব মানে যিটো VGF দিছে ভায়াবিলিটি গেপ ফাণ্ডিঙৰ থ্ৰুদি কি কৰিব আমাৰ যিটো বিত্তীয় লছ হ'ব বিত্তীয় ক্ষতি হ'ব সেই ক্ষতিটো কোনে দিব আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে 80% আৰু ৰাজ্য চৰকাৰে 20% দি দিব হয়নে চ' সেইটো এটা কি হ'ব সিহঁতৰ ফাইনেন্সিয়েল লাভ হ'ব মানে ফাইনেন্সিয়েল ইমানো লোকচান নহয় কাৰণ যিটো লোকচান হ'ব সেইটোতো চৰকাৰে বা দি দিব তাৰ সীমিত সময়ৰ কিছু সময় নিৰ্দিষ্ট পথত প্ৰতিযোগিতাৰ পৰা সুৰক্ষা আৰু কি হ'ব যেতিয়া সিহঁতি নিলামত কোনোবা এটা অঞ্চলৰ মানে ৰাস্তাটো কিনি ল'ব সেই লাইনটো কিনি ল'ব এয়াৰ মানে যোনটো ৰুট হ'ব সেই ৰুটটো যেতিয়া কিনি ল'ব তেতিয়াহ'লে সিহঁতৰ কি হ'ব সেই ৰুটটোত সিহঁতৰ মনোপলি থাকিব সিহঁতে অহা যোৱা কৰিব চ' সিহঁতে কি কৰিব তাৰ পৰা ফ্লাইট অনা নিয়া কৰিব তেতিয়াহ'লে বেলেগ ফ্লাইটৰ লগত কি হ'ব সিহঁতৰ কম্পিটিশ্যন কৰিব আৰু যেতিয়া কম্পিটিশ্যন কৰিব সিহঁতৰ অবভিয়াছলি কি হ'ব বেনিফিট বেছি হ'ব চ' তাৰ সিহঁতৰ এইটো এটা হৈছে কি বেনিফিট এক নম্বৰতে কি হ'ব VGF পাব আৰু দুই নম্বৰতে মানে যিটো কম্পিটিশ্যন হয় মানে সিহঁতৰ মানে প্ৰতিযোগিতা হয় বেলেগ বেলেগ ফ্লাইটৰ মাজত ৰুটটো কিনি লোৱাৰ কাৰণে সেই কিনি লোৱাৰ পিছত আৰু সেই প্ৰতিযোগিতা নহ'ব তেতিয়া সিহঁতৰ বেনিফিটটো বেছি হ'ব ঠিক আছে তো এইখিনি আছিল আপোনাৰ হেৰি কাৰণে মেইনছৰ কাৰণে যিখিনি আগত যিখিনি ক'লোঁ সেইখিনি প্ৰিলিমছৰ কাৰণে ঠিক আছে মেইনছৰ কাৰণে এইবিলাক লিখিব লাগিব না এতিয়া ইয়াৰ প্ৰভাৱ আৰু যদি সাফল্য চাব যাওঁ ঠিক আছে ইয়াৰ পৰা কি কি ইম্পেক্ট হৈছে আৰু এচিভমেণ্ট হৈছে এতিয়া চাওক ইয়াৰ পৰা ইনক্ৰিজ ৰিজনেল কানেক্টিভিটি ঠিক আছে ন' ডাউট চবেই জানে যে ইয়াৰ পৰা ৰিজনেল কানেক্টিভিটি বহুত বাঢ়িছে ঠিক আছে আজিকালি মানুহে কি কৰিছে আজিকালি মানুহে আপোনাৰ ফ্লাইট বেছিকৈ ইউজ কৰা হৈছে ঠিক আছে ফ্লাইট বেছিকৈ ইউজ কৰা হৈছে আৰু আমাৰ মই অলৰেডি প্ৰথমতে কি ক'লোঁ যে 2014 চনত কি আছিলে কিমানটা আছিল 74টা আছিলে মানে ডেভেলপ হেৰি এয়াৰপৰ্ট তাৰ পৰা এতিয়া কিমান পাইছেগৈ সেইটো কিমান হৈছে 141টা পাইছোগৈ হয়নে চ' ভাবকচোন ডেভেলপ কিহৰ কাৰণে হৈছে এইটো কাৰণে ডেভেলপ হৈছে কাৰণ কি হৈছে মানুহে বেছি ইউজ কৰিছে তাৰপিছত আমাৰ কি হৈছে পৰ্যটনৰ স্থানীয় অৰ্থনীতিত উৎসাহ অবভিয়াছলি এইটোৰ কথা আপোনালোকে লিখিব পাৰে কাৰণ আমাৰ ৰিজনেল কানেক্টিভিটি হোৱাৰ পৰা এতিয়া মানুহে কি হৈছে পৰ্যটন আৰু স্থানীয় মানে হেৰি কাৰণে স্থানীয় মানে কি
কি আছিলে অৰ্থনীতিত কি হৈছে ইম্প্ৰুভ হৈছে এটা পৰ্যটনৰ কথা ক'ব পাৰো যে আজিকালি এনেকুৱা আছে যে হেলিকপ্টাৰত বহুতে ট্ৰেভেল কৰিব বিচাৰে গৈছে উত্তৰাখণ্ডত গৈছে বা আপোনাৰ ধৰি লওক হিমাচলত গৈছে বোলে কি হেলিকপ্টাৰত উঠি পেলাই আপোনাৰ কি কৈছে আধা ঘণ্টাৰ কাৰণে 5000 টকা বা 3000 টকা যি নহওক তাৰ কাৰণে কি কৰিছে আপোনাৰ ট্ৰেভেল কৰিব বিচাৰে এতিয়া ৰিসেন্টলি আমাৰ গভৰ্ণমেণ্টেও এনেকা কিবা এটা কথা কৈছিল নেকি মই এনেকা শুনা যেন লাগিছে মই একচুৱেলি পাহৰিছো বস্তুটো যে আমাৰ ইয়াতো কিবা পৰ্যটনৰ ক্ষেত্ৰত মানে টুৰিজমৰ ক্ষেত্ৰত কিবা হেলিকপ্টাৰ সেৱা আগবঢ়াবনে এনেকা কিবা এটা মই ক'বাত পোৱা যেন নে শুনা যেন পাইছিলো আপোনালোকে চাই পেলাই মোক জনাবচোন সো এইবিলাকে কি কৰিব আমাৰ যিবিলাক বাহিৰা টুৰিষ্ট অসমলৈ আহাৰ থাকে বা অসম বা নহয় বাকী ভাৰতৰ যিবিলাক অঞ্চললৈ থকা আহাৰ কথা থাকে তেওঁলোকক কি কৰিব এট্ৰেক্ট কৰি আনিব আৰু তেওঁলোকৰ কাৰণে কি কৰিব বিমান যাত্ৰা সুচল কৰি দিব এটা কথা জানেনে বাহিৰৰ যিবিলাক টুৰিষ্ট থাকে পৰ্যটক থাকে তেওঁলোকে বিমানত ট্ৰেভেল কৰাটো বেছি সেফ বুলি ভাবে এতিয়া আমেৰিকাত যে ইখন ৰাজ্য বা সিখন যাবলৈ বেছিকৈ তেওঁলোকে বিমানহে ব্যৱহাৰ কৰে কিন্তু আমি কি কৰোঁ গাড়ী ব্যৱহাৰ কৰোঁ হয়নে তাৰপিছত বিমান পৰিবহণ খণ্ডত বিকাশ অবভিয়াছলি বিমান পৰিবহণ খণ্ডত বহুত বিকাশ হ'ব ঠিক কাৰণ যিমান ফ্লাইটৰ আমদানি হ'ব এয়াৰপৰ্টো বিকাশ হ'ব বিমান পৰিবহণ খণ্ডটো গোটেই বিকাশ হ'ব ঠিক আছে আৰু ইয়াৰ লগতে যিমানবোৰ ধৰি লওক ইণ্ডাষ্ট্ৰি বা ফেক্টৰী জড়িত হৈ আছে গোটেইবোৰৰ কি হ'ব বিকাশ হ'ব সফলতাৰ কাহিনী আপোনালোকে যেতিয়া মেইনছৰ এনচাৰ লিখিব তাত কেতিয়াবা কিছুমান এক্সাম্পল লিখি দিব লাগে হা কিছুমান কাহিনী লিখি দিব লাগে সফলতা কেনে সফল হ'ল তেতিয়া আপোনালোকে লিখি দিব যে বেলাগাভি ইম্ফল আৰু ডিব্ৰুগড়ৰ দৰে চহৰসমূহত এতিয়া নিয়মীয়া বিমান সেৱা আছে ঠিক আছে এতিয়া আগতে এনেকুৱা আছিল যে আগতে নিয়মীয়া বিমান সেৱা নাছিল ঠিক আছে আগতে এনেকুৱা আছিল যে আপোনাৰ নিয়মীয়া বিমান সেৱা নাছিল আগতে আপোনাৰ ডেইলি থাকিবও পাৰে নাথাকিব পাৰে বা আপোনাৰ সপ্তাহতটো 2-3 দিন এনেকুৱাকৈ থাকে কিন্তু এতিয়া কি হৈছে এতিয়া ডেইলি বিমান সেৱা থাকিছে কিহৰ কাৰণে কাৰণ এতিয়া আপোনাৰ এই উড়ান স্কিমৰ আণ্ডাৰত যি আঞ্চলিক যোগাযোগ ব্যৱস্থা সেই যোগাযোগ ব্যৱস্থাৰ বহুতখিনি কি হৈছে উন্নতি ঘটিছে ঠিক আছে হৈ গ'ল এতিয়া চাওক প্ৰত্যাহ্বান আৰু ভৱিষ্যত যদি চাব যাওঁ যে এই স্কিমটোৰ ভিতৰত প্ৰত্যাহ্বান কি আছে বা ভৱিষ্যত কি আছে যে প্ৰত্যাহ্বান যদি চাওঁ তেতিয়া আছে যে আন্তঃগাঁথনি সীমাবদ্ধতা কম সেৱা প্ৰদান কৰা অঞ্চলসমূহত বিমানবন্দৰ বিকশিত কৰিবলৈ গুৰুত্বপূৰ্ণ বিনিয়োগৰ প্ৰয়োজন মানে যিবিলাক ধৰি লওক এনেকুৱা এয়াৰপৰ্ট আছে যিবিলাকত বেছি লাভ হোৱা নাই বেছি সেৱা নাই বেছি বিমান নাহে বেছি মানুহৰ ভিৰ নাহে তেনেকুৱাবিলাক অঞ্চলত কি তেনেকৈ পৰি থাকিব নেকি যেনেকৈ পুৰণা চিনেমাবিলাকত যে দেখুৱায় ভাগা চিগা ঘৰবোৰ তেনেকুৱাতো পৰি থাকে তাতো কি কৰিব লাগিব তাত আমি আন্তঃগাঁথনি বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব আৰু সেই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কোনে কৰিব সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো আপোনাৰ কোনে কৰিব এয়াৰপৰ্ট অথৰিটিয়ে কৰিব লাগিব আৰু এয়াৰপৰ্ট অথৰিটিক ফাণ্ড লাগিব হয়নে সেই ফাণ্ডৰ কাৰণে ইনভেষ্টমেণ্টটো লাগিব সেই ইনভেষ্টমেণ্ট কোনে কৰিব FDIও আহিব পাৰে বা আমাৰ লোকেল আমাৰ ৰিজনেল কোনোবা ইনভেষ্টমেণ্টৰ থ্ৰুদিও কি কৰিব লাগিব সেই ডেভেলপমেণ্ট কৰিব লাগিব কিন্তু সেই ইনভেষ্টমেণ্ট আনাটো কি হৈছে এটা চেলেঞ্জ ঠিক আছে প্ৰত্যাহ্বান হৈ গৈছে তাৰপিছত আছে স্থায়িত্ব ঠিক আছে স্থায়িত্ব কি হৈছে ভায়াবিলিটি গেপ ফাণ্ডিং সমাপ্ত হোৱাৰ পিছত আঞ্চলিক পথত বিমান সেৱা লাভজনক হৈ থকাটো নিশ্চিত নহয় মানে এতিয়া ভায়াবিলিটি গেপ ফাণ্ডিং চৰকাৰে দি আছে চৰকাৰে কৈছে যে আপোনালোকৰ যিমানখিনি লোকচান হৈ আছে তাৰ 80% কেন্দ্ৰ চৰকাৰে আৰু 20% ৰাজ্য চৰকাৰে দি আছো তেতিয়াহ'লে বিমানসমূহে বিৰাট ভাল পাই পেলাই কি কৰিছে এয়াৰলাইন্সবিলাকে চলাই আছে কাৰণ সিহঁতি পইচাটো পাই আছে লোকচানৰ পইচাটো কিন্তু যিদিনাখনে তেওঁলোকে এই গেপ ফাণ্ডিংটো বন্ধ কৰি দিব চৰকাৰে তেতিয়া কি কৰিব তেতিয়াও আপোনাৰ এই মানে বিমান সেৱা বা উড়ান আঁচনি যেনেকৈ আপোনাৰ সৰু সৰু বিমান সেৱাবিলাকো প্ৰদান কৰিছে বা বিমানবন্দৰবিলাকতো ঘূৰি ফুৰিছে তেনেকৈ যাবনে বাৰু হয়নে এইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিব হয়নে তাৰপিছত আছে বিমান সেৱাৰ অংশগ্ৰহণ উচ্চ কাৰ্যকাৰী ব্যয়ৰ বাবে আঞ্চলিক পথত চলাচল কৰিবলৈ ইচ্ছুক সীমিত বিমান সেৱা কাৰণ বিমান সেৱাৰ ক্ষেত্ৰত বহুতখিনি পইচা যায় আৰু পইচা যোৱাৰ কাৰণে কি কৰে মানে চবেই মানে কি কৰে তাত আপোনাৰ সেই ছাৰ্ভিচটো দিবলৈ নিবিচাৰে ঠিক আছে এতিয়া ৱে ফৰৱাৰ্ডত আমি কি চাব লাগিব মানে ভৱিষ্যতৰ ক্ষেত্ৰত চাব লাগিব যে আমি ইয়াক এটা PPP অংশীদাৰিত্বত আনিব লাগিব তেতিয়াহে আমাৰ কি হ'ব এইটো বেছিকৈ কাৰ্যক্ষম হ'ব আৰু পথৰ সম্প্ৰসাৰণ কৰিব লাগিব উড়ান পথৰ সংখ্যা বৃদ্ধি কৰিব লাগিব যে অধিক অঞ্চললৈ কি কৰে বিমানবোৰ পৰিবহণ কৰে আৰু পৰিবহণ অন্যান্য পদ্ধতিৰ সৈতে একত্ৰীকৰণ বা পৰিবহণৰ যিবিলাক ৰেলৱে ৰোডৱে সেইবিলাকৰ ক্ষেত্ৰতো বা ৱাটাৰৱে আমি কি কৰিব লাগিব ইয়াক একত্ৰীকৰণ কৰিব লাগিব ঠিক আছে ইমানখিনি বুজি পালে তো ইমানখিনি আছিল ইয়াৰ ঠিক আছে নেক্সট আপোনাৰ আছে ভাৰত নেট আঁচনিৰ পৰিচয় এতিয়া ভাৰত নেট আঁচনি কি হয় ভাৰত নেট আঁচনি 2011ত আপোনাৰ লঞ্চ কৰা গৈছিল আৰু ইয়াৰ মেইন উদ্দেশ্য হৈছে আমাৰ ভাৰতৰ যি 2.5 লাখ গাঁও পঞ্চায়ত আছে সেই গোটেই গাঁও পঞ্চায়তবিলাকক কি কৰা ব্ৰডবেণ্ড কানেক্টিভিটিৰে সংযোগ কৰা ঠিক আছে আৰু সেই আঁচনিটো তেতিয়াৰ পৰা চলি আছে আৰু এটা ফেজ এটা গ'ল 2011ত ফেজ 2 to 2017ত গৈছে আৰু ইয়াৰ পৰা বহুতখিনি লাভো হৈছে যেনেকৈ ফেজ 1ত কি হৈছে জানে 1.23 লাখ কৰোৰৰ ভিতৰত কোটি
ঠিক আছে কোটিৰ ভিতৰত 1.22 লাখ কোটি এচিভ কৰিছে আৰু ফেজ 2 ৰ ভিতৰত 1.44 লাখ কৰোৰৰ ভিতৰত 70,000 কি কৈছে এচিভ কৰিছে ঠিক আছে এতিয়া এই আঁচনিটো কেতিয়া লঞ্চ কৰা বুলি কৈছিল 2011 লঞ্চ কৰিছে এটো কেনেকুৱা ধৰণৰ এটা সেন্ট্ৰেল সেক্টৰ আঁচনি হয় কেন্দ্ৰীয় খণ্ড আঁচনি যত গোটেই ফান্ডিং কোপা আহিব কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিব আৰু ইয়াৰ আগতে যেটো চালু হেতু এটা কেন্দ্ৰীয় খণ্ডৰ আঁচনি আছিল হেতু গোটেই খণ্ড কোপা আহিব কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিব আৰু এই যেটো আঁচনিটো আছিল এই আঁচনিটো কি আছিল নেশনেল অপটিকেল ফাইবাৰ নেটৱৰ্ক বুলি প্ৰথমে কি জনা গৈছিল পিছত ইয়াক কি কৰা হৈছিল হাই স্পীড ভাৰত নেট হিচাপে নামাকৰণ কৰা গৈছিল আৰু ইয়াৰ মেইন উদ্দেশ্য কি আছে যে 2.5 লাখ গ্ৰাম পঞ্চায়তক কি কৰিব অপটিকেল ফাইবাৰে হাই স্পীড ব্ৰডবেণ্ডৰ কাৰণে কানেক্ট কৰিব হৈছে এতিয়া এই স্কিমটোৰ উদ্দেশ্য কি আছে এই স্কিমটোৰ উদ্দেশ্য আছে যে আমাৰ ভাৰতৰ গাঁও আৰু আমাৰ যিবিলাক চহৰৰ মাজত যিটো ডিভিজন আছে পাৰ্থক্য আছে যে গাঁও চহৰ অঞ্চলত ইন্টাৰনেট ফেসিলিটি अवेलेबल কিন্তু গাঁও অঞ্চলত ইন্টাৰনেট ফেসিলিটি अवेलेबल নাই সেই বস্তুটোক যাতে আমি ডিভাইড মানে সেই ডিভিজনটো নোহোৱা কৰিব পাৰো সেই বৈষম্যটো নোহোৱা কৰিব পাৰো কেনেকৈ আমি সবতে কি কৰিব পাৰি ডিজিটেল কানেক্টিভিটি বা ব্ৰডবেণ্ড কানেক্টিভিটি প্ৰভাইড কৰি আৰু আমি ডিজিটেল সাৰ্ভিস মানে আজিকালি ধৰক যি আমাৰ ডিজিটেল ইণ্ডিয়াৰ ৰিভলিউচন চলি আছে সেই ডিজিটেল ইণ্ডিয়াৰ ৰিভলিউচন to success কৰিব কাৰণে আমি কি কৰিব লাগিব গাঁৱে ভূঞে পঞ্চায়ত প্ৰত্যেক পঞ্চায়তে কি কৰিব লাগিব আমি ব্ৰডবেণ্ড সেৱা যোগান ধৰিব লাগিব তেতিয়া কি হ'ব আমাৰ ই টেলিমেডিচিনৰ কথা ক'ব পাৰো ই গভৰ্নেন্সৰ কথা কৰো যিমানবোৰ ফেসিলিটি দিছো সেই ফেসিলিটিবোৰ কি হ'ব কামত আহিব বা আমাৰ ডিজিটেল ইণ্ডিয়া যেটো কেম্পেইন আছে সেই কেম্পেইনটো সাকসেস হ'ব ঠিক আছে ইয়াত আছে মূল বৈশিষ্ট্যসমূহ ইয়াৰ মূল বৈশিষ্ট্য যদি চাব যাও তেতিয়া ইয়াত কি কৰিব আমাৰ গ্ৰাম অঞ্চলৰ অপটিকেল ফাইবাৰ নেটৱৰ্কৰ সংযোগ কৰিব গোটেই গ্ৰাম অঞ্চললৈ অপটিকেল ফাইবাৰ নেটৱৰ্ক জানেনে অপটিকেল ফাইবাৰ নেটৱৰ্কৰ থ্ৰুৱেদি কি কৰিব আমাৰ ইন্টাৰনেট মানে পেনেট্ৰেচনত সহায় কৰিব সেই গাঁও অঞ্চল বিলাকলৈ ঠিক আছে আৰু কম সেৱা প্ৰদান কৰা অঞ্চলসমূহ ইন্টাৰনেট প্ৰৱেশ আৰু ব্ৰডবেণ্ডৰ উপলব্ধতা কৰা মানে এনেকুৱা কি আছে যদি আমি কোম্পানীক দিও কোম্পানী বিলাকে যিবিলাক অঞ্চলত মানে বেছিকৈ ইন্টাৰনেট ব্যৱহাৰ নকৰে তেনেকুৱা গাঁও বিলাকলৈ কি কৰিব সিহঁতি অপটিকেল ফাইবাৰ নিনিব বা সিহঁতি তাত ইন্টাৰনেট সেৱা যোগান নধৰিব কিন্তু ইয়াৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে এই আঁচনিটো লৈ আনিছে ভাৰতনেট যাতে আমাৰ কম সেৱা প্ৰদান কৰা অঞ্চল বিলাকতো কি কৰিব পাৰে ইন্টাৰনেট সেৱা যোগান ধৰিব পাৰে ঠিক আছে কাৰণ আজিকালি চাওক জনধন যোজনাৰ পৰা চাওক বা ডিবিটিৰ পৰা চাওক সবতে কি আছে আমাক ইন্টাৰনেট লাগে আৰু হেতু কাৰণে ইয়াৰ মেইন কথা আছে যে আমি গাঁও পঞ্চায়ত বিলাকত কি ইন্টাৰনেট সংযোগ কৰিব লাগিব এই আঁচনিৰ মূল উপাদানসমূহ কি যদি মূল উপাদানসমূহ চাব যাও ইয়াৰ মেইন উদ্দেশ্য হৈছে 2.5 লাখ গ্ৰাম পঞ্চায়তক কি কৰিব কানেক্ট কৰিব ঠিক আছে ব্ৰডবেণ্ডৰ থ্ৰুদি আৰু পাব্লিক ওয়াইফাই এক্সেস পইণ্ট দিব আমি স্থানে বাস ষ্টেণ্ড অফিস বা মানে স্কুল হস্পিটেল এনেকুৱা অঞ্চল বিলাকত কি পাব্লিক ওয়াইফাই এক্সেস দিব যাতে আমাৰ মানুহবিলাকে তাই পাব্লিক ওয়াইফাইত গৈ পেলাই কি কৰিব পাৰে তেওঁলোকৰ বিভিন্ন ধৰণৰ ডিজিটেল মানে কামবিলাক কৰিব পাৰে আন্তঃগাঁথনি সম্প্ৰসাৰণ মানে বিভিন্ন ধৰণৰ যিবিলাক আমি ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজন হয় আমাৰ ডিজিটেল মানে ধৰি লওক ষ্ট্ৰাকচাৰটো যিটো আমাৰ ডিজিটেল স্ট্ৰাকচাৰ মানে ডিজিটেল আন্তঃগাঁথনিটো স্প্ৰেড কৰিবৰ কাৰণে যিবিলাক আমাৰ আন্তঃগাঁথনি প্ৰয়োজন হয় স্ট্ৰাকচাৰ প্ৰয়োজন সেইবিলাকৰ ক্ষেত্ৰত কি কৰিব কাম কৰিব তাৰোপৰি আমি যদি চাব যাওঁ যে সেৱা প্ৰদানকাৰী দ্বাৰা ভাৰতনেট আন্তঃগাঁথনি টেলিকম সেৱা প্ৰদানকাৰীসকলৰ বাবে মুকলি যি সেৱা মোবাইল সংযোগৰ বাবে নেটৱৰ্কটো লিজত দিব পাৰে ঠিক আছে সো ইয়াত কি ইয়াৰ মেইন উদ্দেশ্য কি আছে ইয়াত এটা কথা মনত ৰাখিব যে মেইন উদ্দেশ্য আছে আমাৰ 2.5 লাখ যি কৰোৰ যি গাঁও হলাক আছে সেই গাঁও বিলাকক কি কৰিব কানেক্ট কৰাটো ইয়াৰ মেইন লাভ মানে মেইন মোটিভ হৈছে এতিয়া প্ৰভাৱ আৰু লাভালাভৰ কথা যদি চাওঁ ইয়াৰ লাভালাভ বা প্ৰভাৱ কি আছে ডিজিটেল অন্তৰ্ভুক্তি ইয়াত এটো এটা লাভ হ'ব যে আমি গোটেই মানুহবিলাকক ডিজিটেলি কানেক্ট কৰিব পাৰিম আৰু ডিজিটেলি কানেক্ট কৰিব পাৰিলে আমাৰ বহুত মানে প্ৰশাসনৰ প্ৰচেষ্টাবোৰ কি হ'ব সহজ হৈ পৰিব ই প্ৰশাসন আমি ই গভৰ্নেন্স কনসেপ্টটো আনিব পাৰিম শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আমি বহুতখিনি উন্নত কৰিব পাৰিম আৰু তাকলে অৰ্থনৈতিক সবলীকৰণ আৰু আমি মানুহৰ ইকোনমিক এম্পাৱাৰমেণ্টত হেল্প কৰিব পাৰিম কিহৰ কাৰণে যেনেকৈ আমি জনধন যোজনা বা আমি বিভিন্ন এনৰেগা বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে কি কৰিব পাৰিম ডিজিটেলি তেওঁলোকৰ লগত কানেক্ট কৰি বা ফাণ্ড ট্ৰান্সফাৰ কৰি আমি অৰ্থনৈতিকভাৱে সবলীকৰণত হেল্প কৰিব পাৰিম তাৰ পিছত চাব লাগিব সাফল্য আৰু প্ৰগতি সাফল্য আৰু প্ৰগতি এই স্কিমটোৰ পৰা কি সাফল্য বেনিফিট আৰু মানে ইয়াৰ কি মানে প্ৰগ্ৰেছ হৈছে যে দেশজুৰি সংযোগ এই স্কিমটোৰ আন্ডাৰত কি কৰিছে আমি গোটেই ভাৰততে কি কৰিছে সংযোগ বঢ়াব পাৰিছো মই কি কলো যে ফেজ 1ত অলৰেডি আপোনাৰ 1.23 লাখ কৰোৰ কানেক্ট হৈছে আৰু ফেজ 2ত 1.70,000 আপোনাৰ কি হৈছে কানেক্ট হৈছে এতিয়ালৈকে ঠিক আছে আৰু অলৰেডি আপোনাৰ 6.5 ৰ ওচৰা-ওচৰি মানে কি আছিল 6.5 লাখৰ ভিতৰত
আপোনাৰ 6.22 লাখৰ ওচৰা-ওচৰি কি আছে কানেক্ট হৈ গৈছে ঠিক আছে এটা আছে ইয়াৰ এক্সপানশন এইম কি হৈছে এইমটো অলৰেডি কৈছে 2.5 লাখ গাঁও পঞ্চায়তক 2025 ৰ ভিতৰত কি ফেজ 3 ভিতৰত কমপ্লিট ইয়াক কানেক্ট কৰা ঠিক আছে ইয়াত নেক্সট আছে উন্নত ডিজিটেল প্ৰডাক্ট সেৱা প্ৰভাইড কৰা আৰু তাৰ পিছত আছে ব্ৰডবেণ্ড প্ৰৱেশ বৃদ্ধি কৰা আমি গোটেই গ্ৰামাঞ্চলত যাতে কি কৰিব পাৰো ব্ৰডবেণ্ডৰ সেৱা প্ৰভাইড কৰিব পাৰো যাতে প্ৰত্যেক মানুহে কি কৰিব পাৰে গাঁও অঞ্চলতো ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰে ঠিক আছে দক্ষতা আৰু ব্যয় ফলপ্ৰসূ হোৱা কাৰণ সেই অঞ্চলত আমি স্কিল ডেভেলপমেন্টৰ কাৰণে আমাক মানে এমপ্লয়মেন্ট জেনাৰেশন বা স্কিল ডেভেলপমেন্টৰ কাৰণে ইন্টাৰনেটৰ বহুত বেছি আৱশ্যক হ'ব তাৰ পিছত আছে প্ৰত্যাহ্বান এই স্কিমটোৰ প্ৰত্যাহ্বান কি আছে এই স্কিমটোৰ প্ৰত্যাহ্বান হৈছে যে আন্তঃগাঁথনিত বাধা কাৰণ এনেকুৱা হয় যে সেই অঞ্চলবিলাকত সেই গাঁও দুৰ্গম গাঁও অঞ্চলবিলাকত বিভিন্ন ধৰণৰ আন্তঃগাঁথনিবিলাকত কি হয় বাধা প্ৰয়োগ কৰা হয় বিভিন্ন ধৰণৰ পলিটিকেল বাধা ক'ব পাৰি বা বিভিন্ন ধৰণৰ জিঅ'গ্ৰাফিকেল ডিষ্টাৰবেন্সৰ কাৰণে বাধা কিছুমান এনেকুৱা ৰিমোট এৰিয়া আছে য'ত তেনেকুৱা ধৰণৰ অপটিকেল ফাইবাৰ কেবল লৈ যাব নোৱাৰি তেনেকুৱা বিভিন্ন ধৰণৰ আন্তঃগাঁথনিৰ প্ৰব্লেম আছে আৰু কিছুমান অঞ্চলত এতিয়ালৈকে কাৰেণ্টে গৈ পোৱা নাই তেনেস্থলত ক'ত আপোনাৰ ইণ্টাৰনেট চলিব আৰু তেনেস্থলত আমি কি কৰিব লাগিব আমি ছেটেলাইটৰ থ্ৰুদি কি কৰিব লাগিব আপুনি ৱায়াৰলেছ কানেকশ্যন যোগান ধৰিব লাগিব হয়নে তাৰ পিছত কি কাৰ্যকৰী স্থায়িত্ব আৰু এনেকুৱা নহয় যে এই প্ৰক্ৰিয়াটো আপোনাৰ স্থায়ী হ'ব কাৰণ এই প্ৰক্ৰিয়াটো কি এতিয়া যদিও স্থায়ী হয় পিছত গৈ পেলাই প্ৰক্ৰিয়াটো কি হৈ যাব পাৰে যদি প্ৰক্ৰিয়াটোৰ পৰা আপোনাৰ লাভ নহয় বা গভৰ্ণমেণ্টে যদি ছাপোৰ্ট নকৰে তেতিয়া এই প্ৰক্ৰিয়াটো বন্ধ হৈ যাব পাৰে ঠিক আছে কাৰণ আপোনাৰ কি হয় কাৰণ যেতিয়া কোনোবা এটা ক্ষেত্ৰত যদি আমি প্ৰাইভেট কোম্পানী হাতত দি দিওঁ গভৰ্ণমেণ্টে ছাপোৰ্টটো এৰি পেলাই তেতিয়া প্ৰাইভেট কোম্পানীয়ে য'ত বেনিফিট নহ'ব তাত আপোনাৰ কি নকৰিব কাম নকৰিব চ' এতিয়া কি মনত ৰাখিব ইয়াৰ মেইন লক্ষ্যটো হৈছে 2.5 লাখ কৰোৰ মানে 2.5 লাখ যি গাঁও পঞ্চায়ত আছে সেইবিলাকক কি কৰা ডিজিটেলি কানেক্ট কৰা আৰু কেতিয়া লঞ্চ কৰিছিল 2011ত লঞ্চ কৰিছিল ঠিক আছে এতিয়ালৈকে 3টা ফেজ হৈ গৈছে 3টা ফেজ 2025ৰ ভিতৰত থাৰ্ড ফেজটোত মানে কি ইয়াৰ কানেকশ্যন কমপ্লিট কৰা মেইন ইহঁতৰ মানে উদ্দেশ্য আছে ঠিক আছে তো এইটো এটা চেন্ট্ৰেল সেক্টৰ স্কিম হয় ইমানখিনি গম পালে সো ইমানখিনি যথেষ্ট আছিল সো আজিলৈ ইমানখিনি আছিল নেক্সট আমি আৰু দুটা স্কিম চাওঁ স্কিমত যিখিনি ইম্পৰ্টেণ্ট সেইখিনি মই কৈ গৈছোঁ আৰু যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আপোনালোকৰ দৰকাৰ নাই আৰু যিখিনি মই লিখিছোঁ নোট সেইখিনি নোট আপোনালোকে টুকি থ'ব কাৰণ সেইখিনি আপোনালোকৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় হ'ব ঠিক আছে তো আজিলৈ আহোঁ ধন্যবাদ